নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 17 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মহা বিপদত পৰিছে এবাৰ মোদী চৰকাৰ। মাত্ৰ কিছু সময়ৰ পাছতে দিল্লী কপাই তুলিব এবাৰ সমদলে। পবিত্ৰ ৰমজানত আজি দিল্লী কপাবলৈ সাজু হৈ পৰিছে লাখ লাখ মুছলমান। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। মাত্ৰ কিছু সময়ৰ পিছতে লাখ লাখ মুছলমানে কপাই তুলিব দিল্লী। পবিত্ৰ ৰমজান মাহতে একত্ৰিত হ'ল দেশৰ লাখ লাখ মুছলমান। মাত্ৰ কিছু সময়ৰ পাছতে 10 বজাৰ লগে লগে কঁপিব দিল্লী। বিজেপি চৰকাৰৰ বিৰুদ্ধে কৰিব তীব্ৰ প্ৰতিবাদ। দিল্লীত একত্ৰিত হ'ব দেশৰ মুছলমান। কোনোপধ্যেই মুছলমানৰ অধিকাৰ খৰ্ব হ'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে। কাহি নিয়া হৈছে মুছলমানৰ অধিকাৰ। সমগ্ৰ দেশৰ মুছলমানে কঁপাব দিল্লী। মুছলমান নেতাৰ বৈঠক। কিং মেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে মুছলমান নেতাৰ বৈঠক। দুই কিং মেকাৰৰ সৈতে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ হুংকাৰ। কোনোপধ্যেই মালি লোৱা নহ'ব ৱাকফ সংশোধনী বিধেয়ক। আৰু ৱাকফ সংশোধনী বিধেয়কক লৈ আজি দিল্লী উত্তাল হৈ পৰিছে। দিল্লীত বৃহৎ প্ৰতিবাদৰ বাবে সাজু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ড। আন এটা খবৰ হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বিধায়ক আমিনুল ইছলামৰ বাহন। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বিধায়ক আমিনুল ইছলামৰ বাহন। মছজিদত ইফতাৰ গ্ৰহণ কৰিবলৈ যাওঁতেই দুৰ্ঘটনাত পতিত হৈছে আমিনুল ইছলামৰ বাহন। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। স্কুটি আৰু বাইকৰ সৈতে সংঘৰ্ষ হৈছে আমিনুল ইছলামৰ বাহন। উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰিছে বিধায়ক আমিনুল ইছলামৰ বাহন। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এগৰাকী যুৱতীসহ 2 গৰাকী যুৱক। মৰিগাঁৱৰ মছজিদত ইফতাৰ গ্ৰহণৰ বাবে যাওঁতেই দুৰ্ঘটনাগ্ৰস্ত হৈছে বিধায়ক আমিনুল ইছলামৰ বাহন। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বিধায়ক আমিনুল ইছলাম। আন এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে 2026ত অসমত কংগ্ৰেছ শাসনলৈ আহিলে 2500 টকাকৈ পাব লাখ লাখ মহিলাই। এই মুহূৰ্তত জনাই আছো বিগ পলিটিকেল ব্ৰেকিং নিউজ। অসমত যদি কংগ্ৰেছ চৰকাৰ আহে, অসমত কংগ্ৰেছ শাসনলৈ আহিলেই কপাল ফুলিব লাখ লাখ মহিলাৰ। 2026ত অসমত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব। 2026ত অসমত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব। কংগ্ৰেছ শাসনলৈ আহিলে ৰাজ্যৰ লাখ লাখ মহিলাই পাব 2500 টকাকৈ। প্ৰত্যেক মাহৰ 9 তাৰিখে বেংক একাউণ্টত 2500 টকাকৈ পাব লাখ লাখ মহিলাই। এই বৃহৎ ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বিজেপি চৰকাৰৰ দিনত নিবনুৱাৰ সংখ্যা 34 লাখলৈ বৃদ্ধি পাইছে। বিজেপি চৰকাৰৰ দিনত মূল্য বৃদ্ধি হৈছে। বিজেপি চৰকাৰে কেৱল প্ৰতাৰণা আৰু প্ৰলোভনৰ ৰাজনীতিহে চিনি পায়। যিয়ে এবাৰ বিশ্বাসঘাতকতা কৰে তেওঁক আৰু বিশ্বাস কৰিব নোৱাৰি। ৰহাত উদাত্ত ভাষণ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই কয় যে 2026ত কংগ্ৰেছ শাসনলৈ আহিলে লাখ লাখ মহিলাৰ কপাল ফুলিব। আন এটা খবৰ হৈছে মুছলমানৰ পৰা IAS IPS হলে সমাজৰ ভাল হ'ব। এই মন্তব্য কৰিছে নীতিন গাডকাৰীয়ে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। মুছলমান সমাজত শিক্ষাৰ প্ৰয়োজন আছে, গুৰুত্ব আছে বুলি মন্তব্য নীতিন গাডকাৰী। মুছলমানৰ পৰা অভিযন্তা প্ৰশাসনিক বিষয়া ওলাই আহিলে ভাল হ'ব আমাৰ সমাজ। প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ উদাহৰণ আছে। আজি হাজাৰ হাজাৰ মুছলমান ছাত্ৰ ছাত্ৰী অভিযন্তা হৈছে, IAS হৈছে, IPS হৈছে। তেওঁলোকে পঢ়া শুনাৰ সুযোগ নোপোৱা হলে আজি একো নহলেহেঁতেন। এয়াই হৈছে শিক্ষাৰ শক্তি, এটা সমাজৰ শক্তি। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ এক মন্তব্যই লাভ কৰিছে বিশেষ চৰ্চা। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ এক মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। নাগপুৰৰ নানামুদা ইনষ্টিটিউটৰ সমাৱৰ্তন অনুষ্ঠানত নীতিন গাডকাৰীয়ে এই ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হৈছে গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে মুখলধাৰ বৰষুণ। ৰাজ্যৰ কেইবাখনো জিলাত ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে।
আমি জনাই আছো বিশেষ খবৰ কালি নিশাৰ পৰা আৰম্ভ হৈছে বৰষুণ সাৱধান হোক গুৱাহাটীবাসী গুৱাহাটীৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে মুখলধাৰ বৃষ্টিপাত ওয়েদার আপডেট জনোৱাৰ চেষ্টা কৰিছো বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰাৰ পাছতে বতৰে কাল ৰূপ ধাৰণ কৰিছে গুৱাহাটী মহানগৰীত আগন্তুক কেইবাটাও দিনলৈ বতৰে হাই এলাৰ্ট জাৰি কৰা হৈছে উজনি মধ্য অসমৰ কেইবাখনো জিলাত ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ সম্ভাৱনা আছে কেৱল সিমানেই নহয় বতাহ বৰষুণৰ লগতে বজ্ৰপাত শিলাবৃষ্টিৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে কিয়নো এবাৰ 500ৰো অধিক নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰিছে এই মুহূৰ্তত জনাই আছো বিগ পলিটিক্যাল ব্ৰেকিং নিউজ সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলত শক্তি বৃদ্ধি পাইছে 500ৰো অধিক নেতা কৰ্মী আহি কংগ্ৰেছ দলত যোগদান কৰা পৰিলক্ষিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ খ নেতা কৰ্মীৰ আনুষ্ঠানিক যোগদান এবাৰ কংগ্ৰেছত ৰহাত একেদিনাই 500ৰো অধিক লোকৰ কংগ্ৰেছত যোগদান কৰা পৰিলক্ষিত হৈছে ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী 2021ত এজেপিৰ হৈ ৰহাত নিৰ্বাচন খেলা উৎপল বনিয়াৰ কংগ্ৰেছত যোগদান উৎপল বনিয়াৰ যোগদানেই কংগ্ৰেছক শক্তিশালী কৰিব বুলি আশা ভূপেন বৰাৰ 2026ত উৎপল বনিয়াক ৰহা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা বহাগ বিহুৰ প্ৰাকক্ষণত কংগ্ৰেছত হাজাৰ হাজাৰ লোকে যোগদান কৰিব বুলি দাবী কৰিছে কংগ্ৰেছে 2026ত বিজেপিক পৰাস্ত কৰাৰো হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আন এটা কৰুণ আৰু শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত হোলীৰ আনন্দ উৎসাহৰ মাজতেই এই ভয়ংকৰ ঘটনা হোলী খেলি পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লৈছে এইগৰাকী 26 বছৰীয়া দিবাক আৰ্যৰ এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ হোলী খেলি পুখুৰীত গা ধুবলৈ যাওঁতেই কৰুণ মৃত্যুক সাৱটি লৈছে 26 বছৰীয়া যুৱকে হোলীৰ আনন্দ উৎসাহৰ মাজতে বৰপেটা ৰোডত শোকাবহ কৰুণ আৰু শোকাবহ ঘটনা বৰপেটা ৰোডৰ জাখলিবিল পথাৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা যুৱকজন জাখলি বিল পথাৰৰ দিবাক আৰ্য বুলি জানিব পৰা গৈছে মৃত দিবাক আৰ্যই কৰ্মসূত্ৰে বঙাইগাঁৱৰ কীৰ্তনপাৰাৰ মোমায়েকৰ ঘৰত থাকি ব্যৱসায় কৰি আছিল আৰু এদিন পূৰ্বে দিবাক আৰ্যই হোলীৰ বাবে আহিছিল নিজৰ ঘৰলৈ বন্ধু বান্ধৱী তথা আত্মীয়ৰ সৈতে খেলিছিল হোলী আৰু হোলী খেলি আবেলি পুখুৰীত গা ধোৱাৰ সময়তে এই কৰুণ আৰু শোকাবহ দুৰ্ঘটনা অৱশেষত কৰুণ মৃত্যুক আঁকোৱালি লৈছে দিবাক আৰ্যই আন এটা ডাঙৰ খবৰ হৈছে পবিত্ৰ ঈদৰ পিছদিনাই লাখপতি ভাইদেউৰ ধন লাভ কৰিব 10,000 টকাকৈ লাভ কৰিব মহিলাসকলে পবিত্ৰ ঈদৰ পিছদিনাই লাখ লাখ মহিলাই পাব 10,000 টকা এটা ব্ৰেকিং নিউজ ভাল খবৰ 1 এপ্ৰিলত 29 লাখ মহিলাই লাখপতি বাইদেউৰ ধন লাভ কৰিব লাখপতি বাইদেউৰ তালিকা সাজু কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কোনে কোনে লাভ কৰিব লাখপতি বাইদেউৰ ধন নতুন তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত নকৰিলে চৰকাৰে তাৰ তথ্য এই মুহূৰ্তত জনোৱা হৈছে এই ধন লাভ কৰিবলৈ 5টাকৈ নিয়ম পালন কৰিব লাগিব 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব আঁচনিৰ ধন SC ST মৰাণ মটক বাগিচাৰ মহিলাৰ 4টালৈ সন্তান থাকিলেও পাব ধন 31 মাৰ্চত প্ৰকাশ কৰা হ'ব মহিলাসকলৰ নামৰ চূড়ান্ত তালিকাখন 3টা লেয়াৰত ভেৰিফিকেশ্যন কৰাৰ পিছত প্ৰস্তুত এই তালিকা ছোৱালী সন্তান থাকিলে যদি বিদ্যালয়লৈ নাযায় নাপাব ধন বেংকত ঋণ থাকিলেও এই আঁচনিৰ ধন লাভ নকৰিব চৰকাৰী কৰ্মচাৰীৰ পত্নীৰ হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পত্নীয়ে পাব উদ্যমিতা আঁচনিৰ ধন চাৰিচকীয়া বাহন বাছ ট্ৰাক থাকিলে নাপাব আঁচনিৰ ধন কেৱল তিনিচকীয়া বাহন থকা সকলে পাব লাখপতি বাইদেউৰ ধন আৰু আঁচনিৰ পৰা বাদ পৰিছে 10 লাখ মহিলা পবিত্ৰ ঈদৰ পিছদিনাই লাখ লাখ মহিলাই পাব 10,000 টকা
আন এটা ডাঙৰ খবৰ হৈছে হিন্দু পাকিস্তান হৈ পৰিছে ভাৰত। শিৱসেনাৰ মুখপাত্ৰত মোদী আৰু অমিত শ্বাহে দেশ বিভাজনৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। শিৱসেনাৰ মুখপাত্ৰৰ তীব্ৰ সমালোচনা মোদী আৰু অমিত শ্বাহক। খামানাত প্ৰকাশিত ইস্তাহাৰত উদ্ধৱ ঠাকৰে দাবী কৰিছে যে মোদী আৰু অমিত শ্বাহ এদিন অন্ত হ'ব, কিন্তু তেতিয়ালৈকে দেশ বিভাজিত হ'ব। ইস্তাহাৰখনত স্পষ্টকৈ উল্লেখ কৰিছে যে আজি দেশত সাম্প্ৰদায়িক আৰু ধৰ্মীয় হিংসা বহু পৰিমাণে বৃদ্ধি পাইছে। এই বিভাজন আগতেও আছিল, কিন্তু আজি ইয়াত জিন্নাৰ ভূমিকা পালন কৰি আছে একাংশ হিন্দু নেতাই, যিটো দেশৰ বাবে অতি বিপদজনক। অতীতৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰিছে যে চৰকাৰে দেশত দুখন ৰাজ্যৰ নীতি প্ৰৱৰ্তন কৰিছিল। তেওঁ মুছলমানসকলৰ বাবে এখন ন্যায্য দেশৰ দাবী জনাইছিল। ধৰ্মৰ আধাৰত নিৰ্মিত দেশবোৰ যে ছিন্ন বিচ্ছিন্ন হৈ পৰিছে তাৰ সাক্ষী ইতিহাস। মোদীৰ যোগে পুনৰবাৰ দেশখনক ধ্বংসৰ দিশে আগুৱাই লৈ গৈছে। এতিয়া ভাৰত হিন্দু পাকিস্তানৰ বাটত বুলি ইস্তাহাৰত উল্লেখ কৰিছে।